মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী এনি ভূঞাৰ কথিকা মাঘ বিহুৰ পৰম্পৰা আৰু পৰম্পৰাগত বিভিন্ন খেল-ধেমালি পাঠ কৰিছে জেছমিন চুলতানাই। অসমীয়া জাতিৰ বাপতিসাহোন তিনিটি বিহুৰ এটি অন্যতম বিহু হৈছে মাঘ বিহু অথবা ভোগালী বিহু। পুহ আৰু মাঘৰ দুমাহিত অৰ্থাৎ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। মনৰ হেঁপাহেৰে উভৈনদী হৈ থকা বস্তু গ্ৰহণ কৰিব পাৰি বাবেই এই বিহুক ভোগালী বিহু বুলিও কোৱা হয়। আঘোণৰ সোণগুটি ঘৰলৈ চপাই আনি ভঁৰাল উপচি পৰা অসমীয়া ৰাইজে উলহ মালহেৰে আদৰে জাতিৰ প্ৰাণ ভোগৰ উৎসৱ ভোগালী। আঘোণ মাহৰ নখোৱাৰ পৰা আৰম্ভ কৰি চুঙা পিঠালৈকে এই সকলোবোৰৰ লগত জড়িত হৈ থাকে ভোগালী বিহু। এই বিহু যিহেতু প্ৰধানকৈ অগ্নিৰ লগত জড়িত, সেয়েহে ভোগালী বিহুক বহুতে মেজি ফুওৱা বিহু বুলিও অভিহিত কৰে। ধান কাটি শেষ হোৱাৰ পিছতে লখিমী আদৰি পুহ মাহত চুঙা পিঠা চুঙা চাউল খোৱা পৰ্ব অনুষ্ঠিত হয়। বিহুৰ ভেলাঘৰ সজাৰ বাবে গাঁৱৰ ডেকাসকলে প্ৰস্তুতি চলায়। গাঁৱৰ ডেকাসকলে পথাৰৰ পৰা নৰা কটা কাম বিহুলৈ এমাহমান থাকোঁতে আৰম্ভ কৰে। সকলোৱে মিলি ভেলাঘৰ সাজে। তাতে উৰুকাৰ নিশা ভোজ ভাত খায়। মেজিৰ বাবে খৰি কাটি শুকোৱাটো হৈ পৰে প্ৰধান কৰ্ম। সেয়েহে দেউতা বৰদেউতাহঁতৰ লগত আমিও ব্যস্ত হৈ পৰোঁ এইবোৰ কামত। মা বৰমাহঁত ব্যস্ত হয় পিঠা পনা প্ৰস্তুত কৰাত। বিভিন্ন ধৰণৰ জলপান, ভজা চাউল, কোমল চাউল, আখৈ, সান্দহগুৰি আদি তৈয়াৰ কৰাৰ বাবে কেইদিনমান আগৰে পৰা প্ৰস্তুতি চলায়। ঢেঁকীত খুন্দা জলপানৰ জুতি খোৱাইহে বুজি পায়। আজিৰ দৰে বস্তু খুন্দা বিভিন্ন সঁজুলিতকৈ ঢেঁকীত খুন্দা বস্তুৰ সোৱাদেই সুকীয়া। পুহ আৰু মাঘ মাহৰ দুমাহীৰ আগদিনা উৰুকা। উৰুকাৰ দিনা এটা সৰু মেজি পুওৱা হয়। এটা থুলমূলকৈ উৰুকাৰ দিনা ৰাতি ফুৱাবলৈ আৰু আনটো বৰমেজি বিহুৰ দিনা ৰাতিপুৱা জ্বলাবলৈ সজা হৈছিল। উৰুকাৰ দিনা ৰাতিপুৱা জুইত চুঙা পিঠা পোৰা হয়। মা বৰমাহঁতে জুহালত কেৰাহীত পিঠা পুৰি কেৰাহীৰ ওপৰতে অলপ সময়ৰ বাবে থোৱাৰ ব্যৱস্থা কৰে। এই অপূৰ্ব দৃশ্য ভাষাৰে বৰ্ণোৱা কঠিন। ৰাতিলৈ উৰুকাৰ ভোজ বংশ পৰিয়ালে মিলি গ্ৰহণ কৰে। বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি কাউৰীয়ে কা কৰাৰ আগতেই লাগনি গছত খেৰৰ এটা বান্ধনি দি পৰম্পৰাগত হাতুৰি অথবা মেজিৰ জুইৰ পোৰা খৰিৰে কোবোৱা হয়, যাতে আগন্তুক দিনত অধিক ফল লাগে। মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱাই গা ধুলে গংগাত স্নান কৰাৰ দৰে হয় বুলি এটা জনবিশ্বাস আছে। সেয়ে আগদিনা সাজি থোৱা ডাঙৰ মেজি বিহুৰ দিনা ৰাতিপুৱাই গা ধুই জয়ধ্বনি দি জ্বলাই অগ্নিসেৱা কৰা হয়, যাতে অসূয়া অপ্ৰীতি সকলো বিনাশ হয়। বৰমেজিতে অগ্নিসেৱা কৰি সেইদিনাৰে পৰা অগ্নিক সকলোতকৈ ডাঙৰ বুলি মনা হয়। বিহুৰ দিনা ভাত খোৱা নহয়। বিভিন্ন সুস্বাদু জলপানেৰে আপ্যায়ন কৰা হয়। নানা তৰহৰ পিঠা পনা, লাড়ু, গোট কৰাই আদি মনৰ হেঁপাহেৰে গ্ৰহণ কৰা হয়। বছৰটো যাতে কোনো অপায় অমংগল নোহোৱাকৈ পাৰ হয় তাৰ বাবে গোসাঁই চৰণতো শৰাই আগবঢ়োৱা হয়। সেইদিনাৰ পৰাই অগ্নি ডাঙৰ বুলি মনা হয়। এই জুইতেই চুঙা পিঠা, বিভিন্ন ধৰণৰ মিঠা আলু আদিও পুৰি খোৱা হয়। কোনো লোকে বিহুত নাম কীৰ্তনো কৰে। সৰুৱে ডাঙৰক বছৰটো কুশলে যোৱাৰ আশীষ বিচাৰি সেৱা কৰে। সেইদিনাই সম্পূৰ্ণ এমাহলৈ ভঁৰাল সামৰা হয়। ইয়াৰ অৰ্থ গোটেই মাঘ মাহটো ভঁৰাল বন্ধ কৰি থোৱা হয়। এমাহ সম্পূৰ্ণ ভঁৰাল বন্ধ ৰখাৰ বাবে মাহটোৰ লাগতীয়াখিনি ভঁৰালৰ পৰা উলিয়াই ৰখা হয়। পুহৰ সংক্ৰান্তিত পালন কৰা মাঘ বিহুত বহুতে বিভিন্ন ধৰণৰ খেলো অনুষ্ঠিত কৰে। কণী যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ মাঘ বিহুত আয়োজন কৰে। ইয়াৰ উপৰিও স্থানীয় ৰাইজ গোট খাই ৰছী টনা, কলহ ভঙা আদি বিভিন্ন ধৰণৰ খেলসমূহ খেলি ৰং ধেমালি কৰা দেখিবলৈ পোৱা যায়। কণী যুঁজ অসমৰ এটি প্ৰিয় খেল। বিহুৰ কেইদিনমান আগৰে পৰাই আৰম্ভ হয় বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে। যুঁজত সাধাৰণতে পাতিহাঁহৰ কণীৰে যুঁজায়। অসমৰ হাজোত অৱস্থিত হয়গ্ৰীব মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱে জয়লাভ কৰে। এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয়। মাঘ বিহুৰ সময়ত ম'হৰ যুঁজৰ আয়োজন সম্পৰ্কে ভিন্নজনৰ ভিন্ন মত পোৱা যায়। এই খেল
আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল। মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা মহবোৰৰ আহিন-কাতি মাহত প্ৰতিপালন কৰি সাজু কৰোৱা হয়। মহ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে। সংস্কৃতি এটা জাতিৰ পৰিচায়ক। স্বকীয় পৰিচয়ৰে উজ্জীৱিত প্ৰতিজন অসমীয়াৰ হৃদয়ত সংস্কৃতিৰ আৱেগ আছে। আমৃত্যু শিৰে শিৰে প্ৰবাহিত হৈ থাকিব আৱেগ উজ্জীৱিত সংস্কৃতিৰ ৰক্তাভ নৈ। অসমীয়া পৰিচয়ৰে পৰিচিত প্ৰতিজন গৌৰৱান্বিত অসমীয়া শিপা খামুচি আগুৱাই যাব লাগিব প্ৰতিনিয়ত। অসমীয়া জাতিৰ আৱেগ কৃষকৰ উৎসৱ বিহুত যাতে শিপাৰ পৰশ আঁতৰি নাযায় তাৰ প্ৰতি লক্ষ্য কৰিব লাগিব। বিশ্ব চহকী অসমীয়া সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিব লাগিব। উপনীত হ'ব লাগিব সফলতাৰ শিখৰত। ধৰি ৰাখিব লাগিব স্বকীয়তাক। স্বকীয়তাৰ অবিহনে কোনো জাতিৰে কৃষ্টি সংস্কৃতিৰ স্থায়িত্ব সম্ভৱ নহয়। আধুনিকতাৰ কৰাল গ্ৰাহত হেৰাই নোযোৱাকৈ জাতিৰ পৰিচয় বিহুৰ পৰম্পৰাগত ৰীতি-নীতিসমূহ যাতে বৰ্তমানৰ নৱপ্ৰজন্মইও আয়ত্ব কৰিব পাৰে, এই ক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱাটো নিতান্তই প্ৰয়োজন। পৰম্পৰাসমূহত অন্তৰ্নিহিত হৈ আছে স্বকীয়তা। এই স্বকীয়তাৰ বাবেই অসমীয়া জাতি একক আৰু অনন্য। এইবোৰ সাম্প্ৰতিক সময়ত অতি দুৰ্লভ হৈ পৰিছে। বিহুৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি ক্ৰমান্বয়ে নাইকিয়া হ'ব ধৰিছে। বিহুৰ পৰম্পৰাসমূহৰ অবিহনে অসমীয়া জাতিৰ স্বকীয়তা প্ৰকাশ অসম্ভৱ হৈ পৰিব।